বসন্ত আৰু অসমীয়াৰ চেনেহৰ বিহু। বসন্তই যদি বিহুৰ বতৰা কঢ়িয়াই আনে, তেন্তে বিহুৱে কঢ়িয়াই আনে অসমীয়া গণজীৱনলৈ সুখ আৰু আনন্দৰ বতৰা। আৰু অসমীয়া ঢোলটোক এৰি বিহুৰ কথা ভাবিব পৰা নাযায়। লেখক যোগেশ দাসদেৱৰ ভাষাত ঢোলৰ মাজত অসমীয়া জীৱনটোৱে সোমাই আছে। কিন্তু এই আপুৰুগীয়া বাদ্যযন্ত্ৰৰ নিৰ্মাণৰ আঁৰত জড়িত কাৰিকৰীসকলৰ কাহিনী বাৰু কিমানৰ কাণত পৰিছেগৈ। আহকচোন শুনো তেওঁলোকৰ মুখেৰেই। নমস্কাৰ, মোৰ নাম শ্ৰী সুনন্দ বাদ্যকৰ। মোৰ ঘৰ জোনাই, ধেমাজি জিলা। মই কাম দেউতাৰ ওচৰৰ পৰাই শিকা, জোনাইতে শিকা। পঢ়া শুনা অলপ কৰিলোঁ, পঢ়া শুনাৰ মাজতে মানে দেউতাক সহায় কৰিবলৈ গৈ কামটো সম্পূৰ্ণ দেউতাৰ পৰা লৈ লোৱা হ'ল। দেউতা থকালৈকে দেউতাৰ লগতে আছিলোঁ। তাৰপিছত ভাইটি ডাঙৰ হ'ল, মোৰ তলৰ দুজন ভাইটি আছে। তেওঁলোক ডাঙৰ হ'ল, এতিয়া এখন দোকানতে গোটেইখিনি মানুহৰ কাম নাথাকে। তো সেই হিচাপে মানে মই ডিব্ৰুগড়ত 2008 1 আগষ্টত এইখন দোকান মই খুলিলোঁ। কেতিয়াবা এনেকুৱা অসুবিধা হৈছিল নেকি আপোনাৰ যে এই কামটো বাদ দি বেলেগ কামলৈ গুচি যাওঁ? তেনেকুৱা পৰিস্থিতি আহে, কেইবাবাৰো আহিছে। কিন্তু সেই পৰিস্থিতিটোৰ লগত যুঁজি যোৱাটোৱেই আমাৰ কাম। যদি একেবাৰে নিৰাশ হৈ যাওঁ, বোলে নাই এইটো কাম নকৰোঁ, তেতিয়াহ'লে জীৱনৰ মানে এটা পাৰ্টটো গুচিয়ে গ'ল। এইখন মানে এই কামটো শিকোঁতে এইটো যদি সেই অসুবিধাৰ কাৰণে যদি এৰি দিওঁ, আকৌ নতুনকৈ কিবা এটা শিকি শেষ কৰোঁতে মানে কি হ'ব আৰু জীৱনটো পূৰা গোটেই ছাৰখাৰ হৈ যাব, কোনোটোতে নহ'বগৈ। যেনেকৈ এতিয়া দেউতাৰ লগত কামটো শিকিবলৈ গৈ পঢ়া শুনাটো সম্পূৰ্ণ নহ'ল, কিন্তু পঢ়া শুনাৰ ঠাইত এই এটা কৰ্ম শিকিলোঁ। এতিয়া এই কৰ্মটোকে মেইন কৰ্ম বুলি ভাবি এইখনকে লৈ মানে চলি গৈ আছে। মানুহ পঢ়া শুনাৰ মাজতো বহুত অসুবিধা হয়। কেতিয়াবা এনেকুৱা হয় যে পৰীক্ষা আছে, কিন্তু ইমান জ্বৰ, পৰীক্ষা দিব নোৱাৰিলে। কিন্তু সেই জ্বৰ লৈ কিছুমানে পৰীক্ষা দিয়ে। আমাৰো কাম কৰোঁতে তেনেকুৱা অসুবিধা হয়। বিহুৰ মাজত কেতিয়াবা ক'ৰবাত দুখে পালোঁ, হাতো নচলা হ'ল, কেতিয়াবা জ্বৰে হ'ল, কেতিয়াবা কিবা এটা প্ৰব্লেম হ'ল, কঁকালে বিষালে, হাতে বিষালে, হ'লেও মানে দুখে কষ্টই কামবোৰ চলাই গৈ আছোঁ। এনেকুৱা অসুবিধাটো থাকিবই মানে। কৰ্মৰ লগতে এই সুবিধা নাথাকিলে তুমি সুখটো কেনেকৈ? সুবিধা কৰি ল'ব লাগিব নিজৰ মতে। অসুবিধা বিপৰীতেই সুবিধা। যেতিয়া অসুবিধা আহিব, সেইটো পাৰ হোৱাৰ পিছতেই সুবিধা আহিব। সেনেকৈ চলি আছোঁ আৰু ৰাইজক লৈ। ৰাইজেও ভাল পাইছে। বহুত দূৰৰ পৰা আহে কাষ্টমাৰ। এতিয়া ঢোল খোল মোৰ ইয়াত সকলো বস্তুৱে, হাৰমনিয়াম তবলাৰ পৰা লৈ কিনে আদি কৰি চবেই বনাওঁ। আৰু চবেই বহুত দূৰৰ পৰা আহে। এনেকৈ ৰাইজে ভাল পাই আছে, দি আছোঁ আৰু। এতিয়া আৰম্ভণিৰ পৰা বৰ্তমানলৈকে ঢোলৰ বজাৰখনত কি পৰিৱৰ্তন দেখিছে? বহুত পৰিৱৰ্তন। প্ৰথম কথা হ'ল, আগতে অকল হুঁচৰিৰ কাৰণেহে মানুহে ঢোল বনাইছিল। আৰু এনেকৈ ষ্টেজ প্ৰগ্ৰেমৰ কাৰণে এখন জেগাৰ পৰা খুব হ'লে 2টা বা 3টা ঢুলীয়াই আছিল। প্ৰথম কথা হ'ল এইটো। আৰু আজিকালি প্ৰতিখন চোতালতে ঢুলীয়া আছে বুলি ক'লেও বেয়া নহয়। প্ৰতিখন ঘৰতেই ঢুলীয়া আছে মানে। কাৰোবাৰ ঘৰতো 3টা ভাই ককাইকে ঢুলীয়া, 3জনী বায়েক ভনীয়েকে নাচোন। আজিকালি বিহুটো যে আমাৰ ৰাইজে যে ইমান মানে আঁকোৱালি লৈছে, একদম নিজৰ প্ৰতিযোগিতা বাঢ়ি গৈছে। স্কুলবোৰতো আজিকালি বিহু হওক বা বেলেগ কিবা নাটক হওক, মানে কালচাৰেল ছাইডটোত বিহুটোতো আমাৰ অসমৰ কাৰণে মেইন। ভাওনা সভা এইবিলাকতো সম্পূৰ্ণ আছেই, কিন্তু বিহুটো চবেই যে ইমানেই আঁকোৱালি লৈছে। স্কুলবোৰতো চোৱা আছে, ইংলিছ মিডিয়াম স্কুলত বিহু কম্পিটিশ্যন পাতে, কলেজবোৰত আছে, ইউনিভাৰ্চিটিতো পাৰফৰ্মিং আৰ্টছতো বিহুৰ কাৰণে ক্ৰচে আছে। সেইটোতো আৰু ক'বই নালাগে। আমাৰ ডিব্ৰুগড় টাউনতে 3খন 4খন আছে। গোটেই জিলাটোত বুলি ক'লে মানে আপোনাৰ 20-25খন মান ন? এনেই বিহুৰ সময়ত আপোনালোকৰ ঢোলৰ বিক্ৰী কিমান হয়? ঢোলৰ বিক্ৰীটো মানে প্ৰতিবাৰে সমানে নহয়। এতিয়া যোৱা বছৰ যিটো ঢোলৰ হৈছিলে, আমাৰ বিশ্ব ৰেকৰ্ডৰ কাৰণে যিটো
পৰিস্থিতি চলিছিলে হয়। তাৰ কাৰণে বহুতে নতুন ঢোল কিনিছে আৰু বহুতে মানে ঢোল বজাবলৈ এৰি দিয়া ল'ৰাইও প্ৰগ্ৰেমত যাম ঢুলীয়া কমি গৈছে বুলি তেওঁলোকেও নিজে আকৌ আহি কিনি ঢোল বজাই মেলি প্ৰগ্ৰেম কৰিছে। কৰোণাৰ সময়ত কেনেকুৱা অৱস্থা হৈছিলে? কৰোণাৰ সময়তো বহুত বেয়া হ'ল অৱস্থাটো। কৰোণাত বনাবলৈ দিয়া ঢোল এতিয়াও মোৰ ওচৰত 3-4টামান আছেই, এতিয়াও আছে? এতিয়াও নিবলৈ বাকী আছে। তাৰমানে তেওঁলোকে ভাবিলে চাগে ঢোলবোৰ এতিয়া গ'লে পাম জানো, 3-4 বছৰ হ'ল বেয়া হৈ গৈছে। থাকি কিছুমান খোলা বেয়াও হ'ল আৰু ছালটো এটা সময়লৈকে ভাল থাকে, তাৰপিছত তাৰ মাত নাইকিয়া হৈ যায়। এনে তাৰ বয়সটো কিমান থাকে চালৰ? ছালটো যদি তুমি ব্যৱহাৰ কৰি থাকে কোনোবাই, এজন মিউজিচিয়ানে যদি ব্যৱহাৰ কৰি থাকে 4 বছৰ 5 বছৰলৈকে বাজি থাকে। অলপ দিন বজাই কিনি যদি মাজতে মানে নবজোৱাকৈ থৈ দিয়ে তেতিয়াহ'লে হয় কি ফাটি যায়, নহ'লে হাতৰ ঘাম লাগি গেলি যায়। হাতৰ ঘাম লাগি গেলি যায় ন? হাতৰ ঘামটো আমাৰ সম্পূৰ্ণ নিমখ হয়। নিমখটোৱে কি কৰে ছালটো গেলাই দিয়ে বাৰীত। এইটো হ'ল ঢোলৰ খোলা, আমাৰ কিছুমান জেগাত ঢোলৰ ডিমা বুলিও কয়। এইটো হ'ল ঢোলৰ তালি, এইফালটো হ'ল ঢোলৰ কোবনি চাইড। এতিয়া বনাই থোৱা ঢোল এটাক মই আপোনালোকৰ ওচৰত সম্পূৰ্ণ পৰিচয় দিম, কোনটো বস্তু কি বুলি কোৱা হয়। এইটো হ'ল সম্পূৰ্ণ ঢোল। এতিয়া ইয়াক আপোনাৰ ঢোলৰ গোটেইখিনি পৰিচয় দিম। এইটো হ'ল ঢোলৰ তালি। এই কাষৰীত সৰুকৈ ছাল এডোখৰ আছে, এইটো কয় কাটনি ছাল। আৰু এই যে চামৰাৰে মেৰুৱা এইটো বিৰিয়া নিচিনা এটা, এইটো মলোৱা বুলি কোৱা হয়। কান্ধত লোৱা জৰিটো ইয়াতে লগোৱা হয়, এইটো কাণৰী বুলি কয়। কাণ জৰিটো ইয়াত লগোৱাটো কাণ জৰি বুলি কয়। তাৰপিছত এইটো হৈ গ'ল ঢোলৰ বৰতি। এইফালে আহোঁ, এইটো হ'ল ঢোলৰ কোবনি, কোবনি তালি বুলি কোৱা হয়। এই কোবনি ছালটো ইয়াত বাঁহৰ কোৰল এটাত ছালটো মেৰুৱা হয়। এই সৰু ৰিঙৰ নিচিনাটো এইটো বাঁহৰ কোৰল বুলি কোৱা হয়। এই কোৰলৰ তলত এইটো হৈ গ'ল বাঁহৰ সৰু সৰু টুকুৰাক ইয়াক ফৰিং বুলি কোৱা হয়। এইটো কাণৰী বুলিয়ে কোৱা হয়, দুয়োফালে দুটা কাণৰী থাকে ঢোলত। তাৰপিছত ঢোলৰ আৰু এটা বিশিষ্ট বস্তু আছে, এই আমাৰ এইটো কাটনি ছাল, কাটনি ছালৰ তলত সৰু সৰু বৰটি টুকুৰা, ছাল ফৰিং বুলি কওঁ আমি, ছালৰ কুটনি, সেইটো ভৰাই কিনি এই ছালটো অকণমান দাঙি দিয়া হয়। তাৰ পৰা ঢোলৰ মাতটো সম্পূৰ্ণকৈ একদম ধুনীয়াকৈ স্পষ্টভাৱে ওলায়। এইখিনি হ'ল গোটেই ঢোলৰ পৰিচয়। এডাল কঁঠাল গছৰ পৰা কিমান মান বনে? সেইটো গছৰ চাইজৰ ওপৰতহে হ'ব, প্ৰতিটা গছ সমান নহয়। কিছুমানৰ পৰা 10টা ওলায়, কিছুমানৰ পৰা 4টা ওলায়। কিছুমানৰ পৰা চাবা তুমি যে গোটেই গছটোৱে ঢোলেই ঢোল, মানে তাৰ ডালটোৱে ইমান ডাঙৰ। গুৰিটো ঢোল বনাবলৈ গ'লে তামোলৰ নিচিনা ফালি ফালি বনাব পাৰিম, ইমানে ডাঙৰ থাকে। সেই তেনেকুৱা মানে গছৰ আকৃতিটো চাইহে হ'ব এইটো ঢোল হ'ব নে খোল হ'ব নে মৃদং হ'ব। এতিয়া কঁঠাল গছ হ'লেই যে ঢোল হ'ব সেইটো নহয়। কিছুমান আছে ইমানটো চাইজটো ইমানেই, কিন্তু বহুত পুৰণি গছ, এইটোৰে ঢোল বনাব নোৱাৰোঁ কাৰণ গছটো ডাঙৰ নহয়। তাৰ কাৰণে কি বনাব লাগিব, সৰু বস্তু বনাব লাগিব, যেনেকৈ সৰু ঢোল, এই সৰু ঢোলবোৰ সেইবোৰো কঁঠালৰ, সেইবোৰ এতিয়া এইখিনিতো ডালৰ বনোৱা হৈছে। কিন্তু ঘাই গছটো যদি সৰু হয় তেতিয়া ঘাই গছৰেও বনাব লাগিব, মানে গছৰ চাইজটোৰ ওপৰতহে হ'ব। আৰু আজিকালি বুলি নহয়, ঢোল যেতিয়াৰ পৰা সৃষ্টি হৈছে তেতিয়াৰ পৰা মানুহে বহুত ধৰণৰ কাঠেৰে ঢোল বনায়। কিন্তু একেবাৰে শেষত মানে এইটো বুজা গ'ল যে কঁঠাল আৰু আমৰ ঢোলহে ভাল পায়। কঁঠাল আৰু আম মানে কঁঠালৰ ঢোলটো হ'ল কি মাতটো তোমাৰ মিঠা হয়, আমৰটো পুৰা গহীন মিঠা হয়। দুটাই মানে একদম টপ কোৱালিটিত আছে, এই দুটাৰ মাতহে ভাল। বাকী যিমান ঢোল বনাওক, যিৰে বনাওক, লাগিলে সোণৰ বডি বনায়ো বনাওক, সেইটো মাত নিদিয়ে আম আৰু কঁঠালে যিটো মাত দিয়ে। এয়া আছিল মাথোন এজন সুনন্দ বাদ্যকৰ উঠা-নমা জীৱন কাহিনীৰ সৰু এক অংশ। অসমীয়া লোকসংস্কৃতিক আগুৱাই নিয়াৰ স্বাৰ্থত মৌনতাৰে অহোপুৰুষাৰ্থ কৰি অহা সুনন্দ বাদ্যকৰ আৰু তেওঁৰ সহযোগীসকলৰ দৰে ব্যক্তি অসমৰ চুকে কোণে প্ৰায় আঙুলিৰ মূৰত গণিব পৰা অৱস্থাত ৰৈছেগৈ। আৰু এনে কলা কৌশলীসকলৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান আগবঢ়োৱাটো
প্ৰতিজন স্বাভিমানী অসমীয়াৰ নিজস্ব দায়িত্ব, কিয়নো এওঁলোক আমাৰ গৌৰৱ।